বৰ্ডিং এনাউন্সমেণ্টটো হোৱাৰ লগে লগে সকলোৰে যে এটা উৎপাত হয় কোন আগত যাব পাৰে বুলি ভাবি চাইছেনে কিহৰ কাৰণে হয় ভিডিঅ'টো শেষলৈকে চাব সম্পূৰ্ণ বুজাই দিম নমস্কাৰ সকলোকে আজি মই আহি পালোঁ দিল্লী এয়াৰপৰ্ট টাৰ্মিনেল 3 মই গৈ আছোঁ এজন বিশেষ ব্যক্তিৰ বিয়ালে ইউ পি গৌৰখপুৰ মোৰ নেক্সট ফ্লাইটখন আছে টাৰ্মিনেল 1ৰ পৰা এতিয়া মই টাৰ্মিনেলটো চেঞ্জ কৰিব লাগিব বহুতে এইখিনি জেগাত ভুল কৰে ভয় খায় আৰু ইফাল কৰোঁতে মানে বহুতৰ ফ্লাইটো মিছ হৈছে বুলি শুনিছোঁ ইয়াতে এনেকৈ ধুনীয়াকৈ ডমেষ্টিক ট্ৰান্সফাৰ টাৰ্মিনেল 1 বা 2 এনেকৈ চাইনবোৰ্ড মাৰাই থাকে সেইফালেদি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিব কাৰোবাক যদি সুধিবলৈ বহুতে মানে ভাল নাপায় কোনো অসুবিধা নাই এইটো আপোনাৰ টাৰ্মিনেল 3 এক্সিট পইণ্ট হয় ইয়াতে খোৱা বোৱাৰ ধুনীয়া ব্যৱস্থা আছে যিসকলে মানে বহুত দূৰৰ পৰা ট্ৰেভেল কৰি আহিছে একো খোৱা নাই ইয়াতে ধুনীয়াকৈ খাই লৈ ফ্ৰেছ হৈ ল'ব পাৰিব আৰু এই তলদি যদি আপুনি যায় মেট্ৰ' ষ্টেচন পাব দিল্লীৰ মেইন চিটিৰ বিভিন্ন জেগালৈ মেট্ৰ'ৰ কানেকশ্যন আছে সেই সুবিধাটো পাব আপোনালোকে এই যে খুঁটাবিলাকত নাম্বাৰ লিখা আছে 7, 8 আৰু 9 সেই জেগাত আপোনাৰ 2-3 মিনিটৰ মূৰে মূৰে শ্বাটল বাছ আহে যোনে আপোনাৰ টাৰ্মিনেল 2 আৰু 1লৈ লৈ যাব কিন্তু আপোনালোকে বৰ্ডিং পাছখন দেখাই পেলাই কুপন কাটিব লাগিব নহ'লে ইয়াতে চাৰ্জেবল হৈ যায় পাৰ হেড লাগেজ লৈ পেলাই 70-80 ৰুপিজ লৈ ল'ব এই যোনটো বাছ ৱেইটিং লঞ্চ দেখিছে তাতে গ'লে বৰ্ডিং পাছ দেখালে আপোনাক কুপন দি দিব কুপনখন লৈ এই ব্লু ৰঙৰ বাছখনত উঠি দিব ধুনীয়াকৈ এইখনে কিন্তু চিধা আপোনাক লৈ যাব টাৰ্মিনেল 2 বা 1 যাৰ য'ত নেক্সট কানেক্টিং ফ্লাইটখন আছে মোৰ কানেক্টিং ফ্লাইটখন টাৰ্মিনেল 1ৰ পৰা আছে এয়া গৈ আছোঁ মই টাৰ্মিনেল 1 মোটামুটি 8-9 কিলোমিটাৰমান হয় দুটা টাৰ্মিনেলৰ মাজত ডিষ্টেঞ্চটো এতিয়া ঘড়ীটো আপোনাৰ 12:10 মোটামুটি মোৰ 15-20 মিনিটে লাগিলে এই যে সব জেগাতে আপোনাৰ জি এম আৰ বুলি লিখা আছে জি এম আৰ হৈ গ'ল এটা অৰ্গেনাইজেশ্যন গ্ৰাণ্ডি মালিকাৰ্জুন ৰাও যেনে আমাৰ গুৱাহাটী এয়াৰপৰ্টটো আদানীক দিয়া হৈছে ইয়াৰে কিন্তু কমপ্লিট মেইনটেনেঞ্চ অপাৰেশ্যন চব এই জি এম আৰ গ্ৰুপটোৱে কৰে এইটো আমি ওপৰৰ ফ্ল'ৰলৈ যাৰ লিফ্টটো আছে এস্কেলেটৰো আছে আৰু এইটো ডাবল ফ্ল'ৰে হয় ওপৰত গাড়ীও অহা ব্যৱস্থা আছে এয়াৰপৰ্টটো কিন্তু যথেষ্ট ডাঙৰ ইয়াতে পূৰা মেপখনো আঁকি থোৱা আছে এই যোনটো টিভি আছে তাতে আপোনাৰ কণ্টিনিউছ ডিছপ্লে হৈ থাকে কোনখন ফ্লাইট কোনখন গেটৰ দি ডিপাৰ্চাৰ হ'ব তো সেইমতে ফ্লাইট নাম্বাৰটো মিলি আপুনি সেই গেটখনৰ ওচৰলৈ গ'লে হ'ল ইয়াতে এই দিল্লী মনুমেণ্টছবিলাক ধুনীয়াকৈ আঁকি থোৱা আছে এইটো গোটেইটো আপোনাৰ ভিতৰত মানে অলমষ্ট এটা ডাঙৰ শ্বপিং মলে হয় আৰু সব ধৰণৰ বস্তু ইয়াতে পাই যাব কিন্তু বিৰাট কষ্টলি যিসকলে খুব ট্ৰেভেল কৰি থাকে জানে এয়াৰপৰ্টৰ বস্তু কেনেকুৱা কষ্টলি কিন্তু ইয়াতে আপোনাৰ KFC ডমিনোজ ছাবৱে যত যি আছে সব আছে কিন্তু জাষ্ট নৰ্মেল টাউনতকৈ ডাবল ৰেট কিছুমান ট্ৰিপল ৰেটো আছে গোটেইখন এইটো প্ৰকাণ্ড মানে শ্বপিং মল আৰু ভিতৰত চবফালে বহাৰ সুবিধাও আছে বেঞ্চ আছে ভৰি মেলি বহিব পৰা কুচন টাইপৰ চেয়াৰ্ছ আছে এইখন কিতাপৰ দোকানত বোলে সোমাওঁ মোৰ মানে বহুত দামী পেনৰ খুব কিনা কালেকশ্যন কৰা এটা খুব চখ আছে কিন্তু এইবিলাক পেন আকৌ বেছিয়ে দাম হ'ল মোটামুটি 5,000-4,000 কোনোবাই যদি মোক কেতিয়াবা গিফ্ট দিব খুজিছে এটা ধুনীয়া পেন দি দিব মই তাতে খুচ এইবিলাক চব প্লেন বেলেগ বেলেগ জেগাৰ পৰা আহিছে ইয়াৰ পৰা আকৌ নেক্সট সিহঁতৰ ডেষ্টিনেশ্যনত যাব দেখিছেনে মানুহবিলাক কেনেকৈ জমা হৈ ৰাখিছে এই এনাউন্সমেণ্টটো কৰাৰ লগে লগে একদম ঠেলা আছে কোন আগতে যাওঁ কথাটো হ'ল চবেই মানে নিজৰ লাগেজটো নিজৰ ছিটৰ ওপৰত ৰাখিব খোজে মোৰ ছিট নাম্বাৰ আছিলে 30 কিন্তু যিহেতু মোৰ অভাৰহেড ওপৰত ৰখা জেগাখিনি ফুল হৈ গৈছিলে মই লাগেজ ৰাখিছোঁ ছিট নাম্বাৰ 18ৰ ওচৰত এই কাৰণে আচলতে মানুহবিলাকে এনাউন্সমেণ্ট কৰাৰ লগে লগে ধৰ মাৰ কৰে কোন আগত যাব পাৰে এইটো ছাবৱে
এই এনেকুৱা লঞ্চত কিন্তু আপোনালোকে গ'লে কেতিয়াও অপৰচুনিটি মিছ নকৰিব। যাৰ যাৰ ক্ৰেডিট কাৰ্ড আছে মাত্ৰ 2 টকা, দেখিছেনে? মোৰ 2 টকাতে একদম মজ্জাকৈ খানা খাই ল'লোঁ। আনলিমিটেড বুফে ছিষ্টেম থাকে। কিছুমান স্পেচিয়েল ডেবিট কাৰ্ডতো এই অফাৰ থাকে। এয়া ফ্লাইট মোৰ ৰানৱেত আহি পালে। টেক অফৰ কাৰণে এপ্ৰক্সিমেট 300 কিলোমিটাৰ পাৰ আৱাৰ স্পীড এটা ল'ব লাগিব। এইটো দিল্লী এয়াৰপৰ্ট টাৰ্মিনেল 1 এটা বাৰ্ড ভিউ। বাছ এয়া মোৰ যাত্ৰা আৰম্ভ হ'ল। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে নতুনকৈ আহিছে তেওঁলোককো ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কমেণ্ট নিশ্চয় কৰিব যাতে মই নেক্সট ভিডিঅ'বিলাকত আপোনালোকৰ কমেণ্টবিলাক কনচিডাৰ কৰি পেলাই মানে কি কি ইম্প্ৰুভমেণ্ট কৰিব পাৰে সেইবিলাক মই কৰিব পাৰিম। আকৌ লগ পাম আন এটা ভিডিঅ'। ভালে কুশলে থাকিব। নমস্কাৰ।